খুব ভাল লাগিল মানে অসমীয়া চিনেমাখন চাই। এইখন মানে বহুত নষ্টালজিক হয় আৰু এই কিতাপখন মই যেতিয়া স্কুলত আছিলো তেতিয়া পঢ়া ভৱেন্দ্ৰনাথ শইকীয়া মানে মোৰ বৰদেউতা মানে বহুত আগৰ পৰা চিনি পাওঁ আৰু মানে বহুত পুৰণা কথা মনত পৰি গ'ল আৰু বহুত মানে ধুনীয়া ষ্টাইলত চিনেমাখন বনাইছে খুব ভাল লাগিল। बेस्ट ऑफ लक। आई एम फ्रॉम गुजरात बट मूवी मैंने सबटाइटल के साथ देखी। स्टोरी बहुत अच्छी लगी और बहुत प्यारा बनाया मूवी। आई एंजॉयड इट अ लॉट। ভাল লাগিলে বহুত আগতে পৰা আমি সৰু থাকোতে কুকুৰাত যেতিয়া ওলাইছিলে তেতিয়া ভবা নাছিলো কোনোবাই চিনেমা বনাব বুলি। ভাল লাগিলে। চালো মৰমৰ দেউতা, খুবেই ভাল লাগিলে। পাৰফৰ্মেঞ্চ বিলাকো বহুত ফ্ৰেছ আছিল, ৰিফ্ৰেছিং আছিল আৰু ডিৰেকশ্যন, স্ক্ৰীন প্লে তিনিটাই ইমান ধুনীয়াকে কৰিছে। আৰু আমাৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ কাহিনীটোৰ মূল ভাৱটো লৈ পেলাই তেওঁ নিজৰ এটা ইন'ভেটিভ এটা ফ্লেয়াৰ এটা দিছে, সেইটো চাই ভাল লাগিলে। আৰু বাকী গোটেই টেকনিকেলি বিৰাট চাউণ্ড বঢ়িয়া লাগিলে বস্তু এডিট ৱাইজ আৰু আপোনাৰ গোটেইখিনি ডিপাৰ্টমেণ্ট, এভৰি ডিপাৰ্টমেণ্ট ৱাজ ৰিয়েলি মানে পাৰ এক্সেলেঞ্চ। আৰু আশা কৰোঁ যেতিয়া ৰিলিজ হয় সকলো মানুহে চাব আৰু মৰম দিব মৰমৰ এটা।